নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 4ৰ অসমীয়াৰ লেচন 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। সকলোৱে ভালদৰে শুনিব। পাঠটোত স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়া আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। বিলতে হালিছে ধুনীয়া পদুমী গীতটি কাৰ ৰচনা? উত্তৰ: বিলতে হালিছে ধুনীয়া পদুমী গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা। তেখেতৰ নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটীয়সী গৰাকীৰ নাম কি? উত্তৰ: তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটীয়সী গৰাকীৰ নাম আনা পাল্লোভা। খ নম্বৰ, বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল? উত্তৰ: বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল। ঙ নম্বৰ, সোণৰ পদকটো তেখেতে কাৰ পৰা লাভ কৰিছিল? উত্তৰ: সোণৰ পদকটো তেখেতে পণ্ডিত ড সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পৰা লাভ কৰিছিল। ছ নম্বৰ, তেখেতে কি কি উপাধি লাভ কৰিছিল? উত্তৰ: তেখেতে কলাগুৰু, ভাৰতশ্ৰেষ্ঠ কলাবিদ আদি লাভ কৰিছিল। কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কেইবিধ নৃত্য প্ৰদৰ্শন কৰিছিল? উত্তৰ: কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে 108 বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। জ নম্বৰ, বিষ্ণু ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ: বিষ্ণু ৰাভা দিৱস 20 জুন তাৰিখে পালন কৰা হয়। জ নম্বৰ, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? উত্তৰ: তেজপুৰৰ প্ৰধান সাংস্কৃতিক মঞ্চখনৰ নাম হৈছে বাণ ৰংগমঞ্চ। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰৰ পৰা বিচাৰি লিখা। শব্দ অৰ্থ: সংস্কৃতি পৰম্পৰা, প্ৰতিভাসম্পন্ন, প্ৰখৰ বুদ্ধিসম্পন্ন, অনুপ্ৰাণিত, উৎসাহিত, সুনিপুণ, পাৰ্গত, উৎকৰ্ষ, অভিজ্ঞসম্পন্ন, প্ৰেৰণা, উৎসাহ, উদ্গতি, অন্যতম, বহুতৰ ভিতৰত, বিশেষ, এজন বা এটা, ভূয়সী, অতিশয়। কোনে কাক কি প্ৰসংগত কৈছিল লিখা। ভাৰতৰ অত-তত থকা শিলৰ মূৰ্তিৰ ভংগীমাবোৰেই নৃত্যৰ উৎস। উত্তৰ: ভাৰতৰ অত-তত থকা শিলৰ মূৰ্তিৰ ভংগীমাবোৰেই নৃত্যৰ উৎস। এই কথাষাৰ পাল্লোভাই বিষ্ণুপ্ৰসাদ ৰাভাক কৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাই 8 বছৰ বয়সতে টোকাৰ উস্তাদ কালাচান্দৰ পৰা নৃত্য আৰু অভিনয় শিক্ষা পাইছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাল্লোভাৰ পৰা নৃত্যৰ প্ৰেৰণা পাইছিল। সেই সময়ত কলিকতাৰ পাল্লোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা মুগ্ধ হৈ তেওঁক লগ ধৰিছিল। নৃত্যৰ লয়লাস ভংগী কেনেকৈ দিব পাৰি বুলি সোধাত পাল্লোভাই কৈছিল, ভাৰতবৰ্ষত অত-তত থকা শিলৰ মূৰ্তিৰ ভংগীমাবোৰেই নৃত্যৰ উৎস। শব্দ গঠন কৰা। প্ৰশ্ন: পাঠটোৰ পৰা লিখা। উত্তৰ: মানুহৰ নাম যেনে বিষ্ণুপ্ৰসাদ ৰাভা, উস্তাদ কালাচান্দ, আনা পাভলোভা, ড সৰ্বপল্লী ৰাধাকৃষ্ণ আদি। ঠাইৰ নাম যেনে ঢাকা, কলিকতা, ভাৰতবৰ্ষ, অসম, তেজপুৰ, কোচবিহাৰ। অনুষ্ঠানৰ নাম যেনে বাণ থিয়েটাৰ, শান্তি নিকেতন। ভাষাৰ নাম যেনে অসমীয়া, গাৰো, নগা, মণিপুৰী, খাচী, মিজো, মিচিং, উৰ্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত আদি। সাহিত্যৰ প্ৰকাৰ যেনে নাট, গীত-মাত, গল্প, প্ৰবন্ধ, উপন্যাস আদি। বাদ্যযন্ত্ৰৰ নাম যেনে হাৰমনি, তবলা, এস্ৰাজ, অৰ্গেন, বেহেলা, চেতাৰ আদি। গুণ বা বৃত্তিৰ নাম যেনে গীতিকাৰ, নাট্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ,
সুগায়ক সুৰকাৰ আদি। প্ৰশ্ন বিষ্ণুপ্ৰসাদ ৰাভাই বজাব জনা বাদ্যসমূহৰ নাম লিখা। উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভাই বজাব জনা বাদ্যসমূহৰ নাম হ'ল হাৰমনিয়াম, তবলা, এছৰাজ, অৰ্গেন, বেহেলা, চেতাৰ আদি উল্লেখযোগ্য। তলৰ বাক্যবোৰত থকা বিশেষ্য পদত আঁচ টানি দেখুওৱা। ক মুকুট ডিব্ৰুগড়লৈ যাব। বিশেষ্য মানে নাম বুজোৱা পদকে বিশেষ্য পদ বোলে। ইয়াত ডিব্ৰুগড়লৈ যাব। সৰলতাৰ বাবে গৌতম সকলোৰে প্ৰিয়। গ নম্বৰ ৰমেন বৰ চঞ্চল। খ গাই গৰুৱে গাখীৰ দিয়ে। ঙ শৰৎ কালত শেৱালি ফুলে। শব্দ গঠন কৰা। গীত গীতিকাৰ, নাট নাট্যকাৰ, সুৰ সুৰকাৰ, প্ৰবন্ধ প্ৰবন্ধকাৰ, নিবন্ধ নিবন্ধকাৰ। কাক কি উপাধিৰে জনা যায় আঁচ টানি মিলোৱা। ক পাৰ্বতীপ্ৰসাদ বৰুৱা গীতিকাৰ। খ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু। গ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ। খ ফণী শৰ্মা নাটসূৰ্য। ঙ ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ। কোনে ৰচনা কৰিছিল। ক বৰগীত শংকৰদেৱ মাধৱদেৱ। বিষ্ণু ৰাভা সংগীত বিষ্ণুপ্ৰসাদ ৰাভা। জ্যোতি সংগীত ৰূপ কোঁৱৰ আগৰৱালা। ভূপেন্দ্ৰ সংগীত ভূপেন হাজৰিকা। ৰবীন্দ্ৰ সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰ। আজি এইটো লেচন ক্লিয়াৰ হ'ল। নেক্সট ইয়াৰ পিছৰ লেচনটোৰ কুৱেশ্যন এনচাৰখিনি মই লৈ আহিম। সকলোৱে ভালদৰে পঢ়িব আৰু সকলোৱে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।